যোৱাকালি আপোনালোকে দেখিছে যে ইয়াত অশোক গোয়েল এই ঘৰটোত আহিলে মানুহে হৃদয় বিদাৰক এটা অৱস্থা। বাপেকটোক মাৰিলে, পিতেকটো লগত আছিল, পিতেক হস্পিটেলত আছিল আৰু মাক কেঞ্চাৰ বেমাৰী গংগাৰাম দিল্লীত আছে, এতিয়া আহি আছে। গোটেই মানুহখিনিয়ে উপায়টো নাই, কাকো নাপায় আমাকে কৈছে আইন শৃংখলা পৰিস্থিতি এক শোচনীয়। কেইদিনমানৰ আগত ইয়াত চুৰ আহিছিল বুলি কৈছে। ষ্টেট বেংকৰ সন্মুখতে আপোনাৰ ষ্টেট বেংকৰ সন্মুখত আপোনাৰ কেইদিনমানৰ আগত ইয়াত কেইবা লাখ টকা লৈ গৈছে এক্সিছ বেংকৰ ওচৰত। যোৱাকালি মই গৈছিলোঁ, আপোনালোকে নিশ্চয় টিভিত দেখিছে, ভৱানীপুৰৰ বজালিত সোমাই মানুহে ড্ৰাগছৰ বেপাৰী, তীৰ খেলা বেপাৰী আপোনাৰ এই CCTV কেমেৰাত ওলাই গৈছে। সেই সকলোকো আপোনাৰ তেনেদৰে হত্যা কৰিছে। এই অসহায় হৈছে মানুহখিনি। ওচৰতে আছে এখন থানাখনো বোলে উঠাই লৈ যাব খুজিছে। গতিকে মই প্ৰশাসনক কৈছোঁ, মই এইখিনি সময়ত কাকো দোষাৰোপ কৰিলে মানুহৰ শোচনীয় পৰিস্থিতি, মানুহবিলাকে ভয় শংকাত আছে, ইমিডিয়েটলি চৰকাৰে ব্যৱস্থা ল'ব লাগে। চৰকাৰৰ নিৰাপত্তা দিয়াটো দায়িত্ব, প্ৰথম প্ৰাথমিক দায়িত্ব। অন্য কামবিলাক বাদ দি মানুহৰ অভয়। এতিয়া ছোৱালীজনী যিজনীয়ে কান্দিছে, কৈছে যে আমি কি কৰিম, মোৰ দেউতা মোৰ হেৰাইছে। যাৰ ঘৰত হেৰাই তেওঁহে বুজি পায়। আজি এই লোকসকলে ব্যৱসায় বাণিজ্য কৰি পেলাই থাকে। তেওঁলোকে কৈছে যে আমাৰ আৰু এই যিজন মানুহ মাৰিছে তেওঁৰ একেবাৰে সৰু ব্যৱসায়ী বোলে, তেওঁৰ কিবা পইচা পাতি, তেওঁ 10,000-15,000 টকাও তেওঁৰ হাতত নাছিল বুলি কৈছে। নাজানো কথাখিনি। গতিকে এই ধৰণৰ কথাবিলাক মানুহক অভয় প্ৰদান কৰাটো, মানুহক নিৰাপত্তা দিয়াটো প্ৰাথমিক দায়িত্ব চৰকাৰখনৰ। চৰকাৰে বাকী কামবিলাক কৰাতকৈ প্ৰাথমিক দায়িত্বটো পালন কৰক।